মই বাগানত কাম কৰোঁ সদায় সেইকাৰণে মই বাগানত গ'লোঁ কাম কৰিলোঁ গোটেই দিন দেখিলোঁ কাম কৰা সময়ত বাগান ওচৰত আছিলে মানে কাঠফুলাটো তাক মই বুটলি আনিলোঁ আনি পেলাই ধুনীয়াকৈ মানে বাচি মেলি বিলাহী আৰু বেঙেনা দি পেলাই ভাজি বনাইছিলোঁ ভাজি বনাই নাই চবেই খালোঁ মাকে দেউতা চবেই মানে ভনী চনী চবেই খালোঁ লগত ভাগিন ল'ৰাটোও আছিলে ভাগিন ল'ৰাটোও খালে সেইকাৰণে কালি 6টা বজাত খাইছোঁ ৰাতিপুৱা 6টা বজাত খাইছোঁ তেতিয়া মানে চালে নহ'লে গাঁৱৰ মানুহে কয় যে আজি ইমান দেৰিলৈকে কেলৈ শুই উঠা নাই মানুহকেইটা শুই উঠা নাই আৰু মানে ডিউটিটো নাই কি কৰিম শুই গ'লোঁ তেতিয়া মোক ক'লে আৰু নাই বোলে সিহঁতি কাঠফুলা কালি ৰাতি খালে বোলে সেইকাৰণে কিবা হৈছে নেকি বুলি এই গাঁৱৰ মানুহে লৈ আহিলে মেডিকেলত ডক্টৰে কি কৈছে এতিয়া ডক্টৰটো এতিয়া বৰ্তমান একো কোৱা নাই খালি ডিব্ৰুগড় কথাটো কৈছিলে সেনেকুৱাতো আমি চবেই ঠিক আছোঁ ক'ত ঘৰ আপোনালোকৰ বানফেৰা একেটা পৰিয়ালৰ গোটেইখিনি অঁ একেটা পৰিয়াল এই দুটা মা আছে ভনী আছে দেউতা আছে মই আছোঁ কাঠফুলা বোলে কালি বোলে গধূলি ভাজি খালে দোকানৰ পৰা সেইটো খোৱাৰ পাছত আৰু বমি ঝাৰা হ'ল ইমানটোৱে জানো কেতিয়া খাইছিলে কাঠফুলা কালি 6টা বজাত খাইছিলোঁ বোলে গধূলি তাৰপিছত বমি ঝাৰা হ'ল মানে কেইজন আছিলে মানে 5টা ক'ত ঘৰ বানফৰা নদীনা কোন কোন হয় মা দেউতা ঘৰৰ একেখন ঘৰৰ পৰিয়াল তাৰপিছত সৰুবাৰীতে মামী থাকোঁতে আমাক সৰুবাৰীত ফোন কৰিছিলে আৰু তাৰপিছত গ'লোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।